নমস্কাৰ, ৰূপজ্যোতি ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যোৰহাট আছাম ৰাইফলৰ আজিৰ আপডেট দি আছোঁ। টোটেল প্ৰেজেণ্ট আছিলে 77টা, পাছ হৈছে 60টা, ফেইল হৈছে 17টা, হাইটত 2টা ফেইল কৰাইছে আৰু চেষ্টত কৈছে আজি অলপ সহায় কৰিছে। আগৰ নিচিনা ডিৰেক্টলি আউট কৰি দিয়া নাই, চেষ্টত অকণমান সহায় কৰিছে বুলি জনাইছে। এনেকজাৰ লৈছে, ডমিচাইল লৈছে, চেণ্ট্ৰেল কাষ্ট লৈছে, জেৰক্স কপি আৰু এইটো 4 ৰাউণ্ড হয়। যোৰহাটত 4 ৰাউণ্ড হয় আৰু 9 মাইলৰ এটা আপডেট। 9 মাইলত কি কৰিছে, যিসকলে নটেৰী ডমিচাইল লৈ গৈছিলে তেওঁলোকক মেজিষ্ট্ৰেটৰ পৰা বা যিখন আপ টু ডেট হয় সেইখন বনাই নিবৰ কাৰণে কৈছে। সময় দিয়া হ'ব 4 দিন 5 দিন 2 দিন 3 দিন এনেকুৱা সময় দিব, তেওঁলোকে সেইখিনি বনাই নিব লাগিব। ডকুমেণ্ট লৈ মই আগতেও ডিটেইল জনাই ৰাখিছোঁ যে যিমান পাৰা তোমালোকে প্ৰতিটো চেণ্টাৰ বেলেগ বেলেগ। এতিয়া কিছুমান চেণ্টাৰত PRC একচেপ্ট কৰিছে, কিছুমান চেণ্টাৰত ডমিচাইল বিচাৰিছে আৰু ডমিচাইল নটৰী কিছুমান একচেপ্ট কৰা নাই, কিছুমান নটৰী একচেপ্ট কৰিছে। কথাটো হ'ল কি, প্ৰতিটো চেণ্টাৰৰ যিহেতু অফিচাৰ বেলেগ বেলেগ, সকলোৰে মানে যিটো মত সেইটো বেলেগ বেলেগ। যিখন কাগজ তেওঁলোকে দেখা পাইছে, যিখন তেওঁলোকে সঁচা বুলি ভাবিছে, আগতে যদি লৈছে তেন্তে সেইখনে তেওঁলোকে বিশ্বাস কৰে। এতিয়া বহুত বাহিৰৰ কেণ্ডিডেট আহে, আমি বাৰম্বাৰ সেইটো কাৰণে হাল্লা কৰি আছোঁ। সেইটো কাৰণেও এইবাৰ ডকুমেণ্ট ভালকৈ চেক কৰিছে। বহুতে ডমিচাইল বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ নিয়াৰ কাৰণে তেওঁলোকক ছাছপেক্টেড লিখি দিছে, কাৰোবাক আউট কৰি পঠাইছে, কাৰোবাক ঘূৰাই পঠাইছে, কাৰোবাক ডকুমেণ্ট বনাই নিবৰ কাৰণে টাইম দিছে। সেইটো কাৰণে মোটামুটি অভাৰঅল এটা ভাল এটা হৈছে এইবাৰ। এনেকুৱা যদি জাগ্ৰত হৈ যায় তেন্তে অতি সোনকালে আমি এই ভৰ্তিটোতে আমি ফুল ষ্টপ লগাই দিব পাৰিম। বাহিৰা কেণ্ডিডেট মানে অহাটো বন্ধ হৈ যাব। সেইটো কাৰণে আৰু 9 মাইলৰ সেইটোৱে কৈছে যে নটৰী যিসকলে আনিছে তেওঁলোকক মেজিষ্ট্ৰেটৰখন বনাই নিব দিছে, সময় দিব, বনাই নিব লাগিব। পাছ কৰাই থৈছে কিন্তু সেইটো লিখি ৰাখিব। বাকী আছাম ৰাইফলত যোৰহাটত এনেকজাৰ লৈছে, ডমিচাইল লৈছে, চেণ্ট্ৰেল কাষ্ট লৈছে, জেৰক্স কপি 4 ৰাউণ্ড হয়। ইয়াতে আমাৰ যিজন ল'ৰা আছিল তেওঁ পাছ কৰিছে, 9 মাইলত থকা ল'ৰাজনো পাছ কৰিছে। প্ৰায় 22 মিনিট প্লাছ ছেকেণ্ড লাগিছে বুলি কৈছে আৰু চেষ্টত 2-এজনক সহায় কৰিছে। চেষ্টটো যদি নৰ্মেল থাকে, যদি মোটামুটি মোৰ 78 নৰ্মেল আছে, যদি মই ফুলাব পৰা নাই, 4 চেণ্টিমিটাৰ ফুলি আছে বা 4.5 ফুলি আছে, তেন্তে মোক সময় দিব। যদি মোৰ নৰ্মেলে নাই, মোৰ যদি 75হে আছে, তেন্তে মোক টাইম নিদিয়ে, কাৰণ তেওঁলোকেও সময় অবাবত খৰচা নকৰে। আৰু অভাৰঅল যদি আজি মেডিকেলৰ যদি আমি কথা বা গোটেই অভাৰঅল যদি চাওঁ, 100জন কেণ্ডিডেটৰ ভিতৰত যদি 75জন প্ৰেজেণ্ট আছে, তাৰে ভিতৰত তোমাৰ ফেইল আৰু পাছ মিলাই কিছুমান চেণ্টাৰত হয়তো 60জন পাছ কৰিছে, কিছুমান চেণ্টাৰত হয়তো 50জন পাছ কৰিছে অভাৰঅল। আৰু সেই 50জনৰ পৰা গৈ কিছুমান চেণ্টাৰত 36 বা 37জনো পাছ কৰিছে, যিটো 23 তাৰিখৰ যিটো আপডেট আছিলে। তাতে এতিয়া মেডিকেল কৰাৰ পিছত 19ৰ পৰা 20জন মানে পাছ কৰিছে, কাৰোবাক ৰিমেডিকেল দিছে। অভাৰঅল যদি পাছৰ পাৰ্চেণ্টেজ দিওঁ তেন্তে মোটামুটি হয়তো 30ৰ পৰা 40জনমান থাকিবগৈ লাগে, কাটা কুটা কৰি। সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি হ'ব। বাকী কেইদিনমান গৈ লওক। মেডিকেল যিহেতু এতিয়া এদিনৰ ৰিজাল্ট আহিছেহে, অতি সোনকালে বাকীবিলাক ৰিজাল্ট যেতিয়া আহি দিব তেতিয়া আমি গম পাম যে কিমান মানে পাছ কৰে। আৰ্মি ধৰা পইণ্টবিলাক মই কৈছিলোঁ, আগতেও কৈছোঁ, বিপিত তোমালোকক আৰ্মি দিব। যদি কাৰোবাৰ হাইপাৰ টেনশ্যন হয়, কাৰোবাৰ যদি একেবাৰে বেছি ল' থাকে তেন্তে বিপিত দিব। তাৰপিছতে ভেৰিক'জ ভেইন মই আগতেও কৈছোঁ, কাৰোবাৰ যদি বেছি হৈছে তোমালোকে অপাৰেশ্যন কৰি ল'ব লাগে আগতীয়াকৈ। সেইটো কাৰণে এতিয়া সময় যিহেতু নহ'ব, যদি এসপ্তাহ সময় দিয়ে বা 5 দিন সময় দিয়ে। ভেৰিক'জ ভেইন, তাৰপিছত বিপিটো তোমাৰ কথা ক'লোঁ, ভেৰিক'জ ভেইন, কালাৰ ভিজন, ডিষ্টেঞ্চ ভিজন। কালাৰ ভিজনটোতো পটককৈ ঠিক হোৱা বস্তু নহয়, ডিষ্টেঞ্চটো বা অকণমান ঠিক হ'ব পাৰে, সেইটো এটা প্ৰব্লেম। কেৰিং এংগল এতিয়ালৈকে শুনা নাই, কেৰিং এংগল হয়তো কাৰোবাক দিব পাৰে আৰ্মি। কেৰিং এংগলত ফিট নহ'ব। কাৰোবাৰ চেষ্টতো দিছে বুলি কৈছে মোক, চেষ্টত যদি দিছে তাৰ যদি প্ৰব্লেম আছে তেন্তে সিও ফিট নহ'ব। কিছুমান ল'ৰা আনফিট হৈ যাব, ডিৰেক্টলি আনফিট, তেওঁলোকে লেটাৰ পাই যাব আনফিট। আৰু যিসকলে ৰিমেডিকেল পাইছে তাৰ ভিতৰতো পাছ হ'ব। এনেকুৱা নহয় যে সকলো ফেইল কৰিব, তাৰ ভিতৰতো পাছ হ'ব। সেইটো কাৰণে চিন্তা কৰিব নালাগে। যদি কাৰোবাৰ বিপিত দিছে, কিবা দিছে, নৰ্মেল তোমালোকে থাকিবা। মানে চিন্তা কৰিলে কিবা কৰিলে আমাৰ বিপিটো বাঢ়ি যোৱা দেখা যায়। সেইটো কাৰণে সেই সৰু সৰু কথাকেইটা ধ্যান ৰাখিবা। বিপিত ৰিমেডিকেল লৈ নাহিবা। মোটামুটি 20ৰ পৰা যদি 30জন ল'ৰা পাছ কৰে প্ৰতিটো গ্ৰুপত, তেন্তে বহুত বেছি কম্পিটিশ্যন কমি যাব। কাৰণ 100জন টোটেল যিহেতু কেণ্ডিডেট, এজনত যদি 100জনকৈ মাতিছে, তাৰ ভিতৰত যদি 20ৰ পৰা 30জনেহে মেডিকেল ক্লিয়াৰ কৰে। আজি যিহেতু আমি শুনিছোঁ যে 19জন বা 20জনে ক্লিয়াৰ কৰিছে, সেই হিচাপত যদি ক্লিয়াৰ হয় তেন্তে কম্পিটিশ্যন বহুত বেছি কমি যাব, যাৰ কাৰণে কাট অফত অচৰ কৰিব, কাট অফতো ইয়াৰ প্ৰভাৱ পৰিব। সেইটো কাৰণে মই কৈছোঁ, যাৰ আছে তেওঁলোকে দি আহক। কোনোবাই হয়তো 2 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ কাৰোবাৰ বেছি আছে, কোনোবাই ভাবি আছে মই দিবলৈ নাযাওঁ, মেডিকেল নকৰোঁ বা ফিজিকেল নিদিওঁ, তেনেকুৱা নহয়, দি আহা তোমালোকে। কাৰোবাৰ নহয় কাৰোবাৰ এইবাৰ লাভ হ'ব, তোমালোকে নিজে গম পাবা। যেতিয়া ফাইনেল মেৰিট লিষ্ট আহিব তেতিয়া গম পাবা তোমালোকে। এতিয়া আৰু যেতিয়া হৈ আছে প্ৰগ্ৰাম, এতিয়া তোমালোকে ইমান গম নাপাবা, ভিৰৰ মাজত গুচি যাব। সেইটো কাৰণে কোনো মিছ নকৰিবা। যদি কাৰোবাৰ পুলিচৰ ইণ্টাৰভিউ আছে, বেক ডেট ল'ব পাৰা। গুৱাহাটীত যিটো SSC অফিচ আছে তাতে নাম্বাৰ লৈ ল'বা, গুগল কৰি নাম্বাৰ লৈ ফোন কৰি সুধি যাবা, নাইবা যদি যাব পাৰা নিজে গৈ পিছুৱাব যদি পাৰা পিছুৱাই ল'বা। সেইটো তোমালোকৰ নিজৰ কথা। বাকী এইখিনিয়ে মোটামুটি। চেষ্টটোত মোটামুটি এইবাৰ ল'ৰা আউট হৈছে, যাৰ কাৰণে বহুত ল'ৰা মানে আনকুৱালিফাইড, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আনকুৱালিফাইড হৈছে চেষ্টত। আৰু হাইটটো যদি যাৰ নাই সেইটোতো আউটেই। বাকী ফিজিকেল মোটামুটি হৈছে। ৰানিং যিসকলৰ কেপাচিটি আছে তেওঁলোকে ভাল ৰানিং কৰিছে। খটখটিটো খুব ধুনীয়া ৰানিং হৈছে, যোৰহাটতো খুব ধুনীয়া ৰানিং হৈছে, আমাৰ 9 মাইলতো খুব ধুনীয়া ৰানিং হৈছে। ৰানিঙত মোটামুটি ফেইল নকৰে, মেক্সিমাম ল'ৰা পাছ কৰিছে। বাকী চেষ্টটো বা এইটো আউট ছেকশ্যন, বাকী ডকুমেণ্ট তোমালোকে ৰেডি কৰি ভালকৈ দি আহা। আমি সময়ে সময়ে আপডেটবিলাক জনাই থাকিম। থেংক ইউ।